Hello everyone, to welcome back to my channel. আজি এটা বিশেষ বিষয় লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আপোনালোকৰ লগত আলোচনা কৰি আপোনালোকৰ মতামতসমূহ জানিবলৈ। আজিৰ বিষয়টো হৈছে মিউচুৱেল ট্ৰান্সফাৰ। মিউচুৱেল ট্ৰান্সফাৰৰ যিটো পোৰ্টেল ওপেন হোৱা কথা আছিল, সেই পোৰ্টেলটো আমি পাইছো, কিন্তু পোৰ্টেলটোৰ জৰিয়তে কোনো ধৰণৰ ৰিপ্লাই আমি পোৱা নাই। পোৰ্টেলটোত সৰ্বপ্ৰথমে নিজৰ ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰিব লাগে আৰু ৰেজিষ্টাৰ্ড নম্বৰটোত আপোনালোকলৈ এটা OTP আহে, কিন্তু পোৰ্টেলটোত যিমান চেষ্টা কৰিও আমি কোনো ধৰণৰ ৰিপ্লাই পোৱা নাই বা কোনো ধৰণৰ OTP পোৱা নাই, যাৰ কাৰণে আমি মিউচুৱেল ট্ৰান্সফাৰ পোৰ্টেলটো ব্যৱহাৰ কৰিব পৰা নাই। আৰু বহুকেইখন ডিষ্ট্ৰিক্টৰ বন্ধু-বান্ধৱীসকলে এইটো চেষ্টা কৰি আছে, যিহেতু আমাৰ কৰ্মস্থলীৰ পৰা হোম ডিষ্ট্ৰিক্টবোৰ বহুত আঁতৰত আৰু ডিষ্টেঞ্চো বহুত, যাৰ বাবে যাওঁতে বহুত কষ্ট হয়। সেইবাবে শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিলে যে মিউচুৱেল ট্ৰান্সফাৰৰ জৰিয়তে আপোনালোকে নিজৰ হোম ডিষ্ট্ৰিক্টত ট্ৰান্সফাৰ যাব পাৰিব বা হোম ডিষ্ট্ৰিক্টত আপোনালোকে মিউচুৱেল নাপালেও নিয়াৰ ডিষ্ট্ৰিক্টৰ কাৰোবাৰ লগত মিউচুৱেল কৰিব পাৰিব। অথচ কৰ্মস্থলীৰ পৰা আপোনালোকৰ ঘৰখনৰ ডিষ্টেঞ্চটো অকণমান ওচৰে হ'ব। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছিলে যে মিউচুৱেল ট্ৰান্সফাৰৰ জৰিয়তে নিজৰ ডিষ্ট্ৰিক্টত যাব পৰা যাব, আৰু সেইটো আশাতে আমাৰ লগতে আৰু বহুতে ধৈৰ্য ধৰি বাট চাই আছে যে কেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আহিছো মেইন টপিকটোলৈ, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে এটা লাইভ ভিডিঅ'ৰ যোগেদি কৈছে যে আপোনালোকৰ ওপৰত বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল, সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। যিহেতু আমাৰ সকলোৰে আশা পূৰণ হ'বলৈ গৈ আছে, চিন্তা কৰিবলগীয়া কোনো কথা নাই। আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যাতে আমাৰ আশা পূৰণ কৰে, আমাৰ সকলোৰে অনুৰোধ মানি লয়। আমাৰ বহুতৰে ঘৰ বহুত দূৰত আছে আৰু আমি আজি ছুটি ল'লে পিছদিনাখনহে ঘৰখন পাওঁগৈ, আৰু তেনেকৈ আমাৰ বহুতবাৰ 2-3 দিনৰ ছুটি এনে মাৰ খায়। সেয়ে আমাৰ সকলোৰে এয়াই অনুৰোধ যেন আপুনি আমাৰ সমস্যাৰ সমাধান উলিয়াই দিব। আৰু লগতে মোৰ ভিডিঅ'টো চাই থকা বন্ধু-বান্ধৱীসকলৰ মাজতো হয়তো বহুকেইজন এনেকুৱা আছে যিয়ে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে আমি সকলোৱে একগোট হৈ এইদৰে সহায় সুবিধা বিচাৰিবলৈ চেষ্টাটো কৰিবই লাগিব, কাৰণ আমি 6-7 মাহৰ মূৰতহে ঘৰখনলৈ যাবলৈ পাওঁ আৰু ছুটিও বেছিকৈ নাপাওঁ। যদি মোৰ কথাষাৰৰ লগত আপোনালোকেও সন্মত, তেন্তে নিজৰ মতামত আগবঢ়াই মোৰ ভিডিঅ'টো নিজৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যিয়ে মোৰ দৰে এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। Thanks for watching. Please like, share and subscribe my channel for get more updates. Thank you.